এডভান্টেজ আসাম 2.0 সফল সামৰণিৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। প্ৰত্যেক 4 বছৰ মূৰে মূৰে এডভান্টেজ আসাম অনুষ্ঠিত হ'ব। এটা কৈছে যে এডভান্টেজ আসাম 2.0 পিছত অসমত এটা বিনিয়োগৰ পৰিৱেশ আহিছে, যাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰিছে আৰু লগতে কৈছে এডভান্টেজ আসামৰ তৃতীয় সংস্কৰণৰ পূৰ্বেই দ্বিতীয় সংস্কৰণত এইবাৰ যিমানখিনি MOU স্বাক্ষৰ কৰা হ'ল, যিমানখিনি বিনিয়োগ কৰিলে সেইখিনি যাতে বাস্তৱ ওপৰত ৰূপায়িত কৰিব, তাৰ বাবে তেওঁলোকে চেষ্টা চলাব। সকলোখিনি যাতে এডভান্টেজ আসাম 3.0 পূৰ্বে হৈ যায় আৰু কৈছে এতিয়া অসমত এক বাণিজ্যৰ বাতাবৰণ আহিছে, উদ্যোগপতিসকল আহিছে, ইয়াত উদ্যোগ স্থাপন হ'ব, নিযুক্তি লাভ কৰিব, অসমৰ বাবে এটা নতুন যুগৰ আৰম্ভ হ'ব আৰু কৈছে যে এডভান্টেজ 2.0 অসমৰ সফল সামৰণি পৰিছে, যাৰ বাবে কিন্তু ধন্যবাদ জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। এডভান্টেজ আসাম 2.0 সফল সামৰণিৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। প্ৰত্যেক 4 বছৰ মূৰে মূৰে এডভান্টেজ আসাম অনুষ্ঠিত হ'ব।